কিয় লৈ আহিব লাগে মূৰ্ছনাক ঘৰলৈ? কথাটো ময়ো ভাল পোৱা নাই। যদি আপুনি ভালেই পোৱা নাই, বাধা নিদিয়ে কিয় বিভানক? আপুনি তাৰ দেউতাক, অধিকাৰ আছে আপোনাৰ তাৰ ওপৰত। কিন্তু তাৰ মানে এইটো নহয় যে নমামি কেতিয়াও সুখী হ'ব নোৱাৰিব। সাংসাৰিক সুখ নাথাকিলেও পৈতৃক সুখটো তাইৰ জীৱনত আছে। মই কি কৈছো শুনিছনে নাই? দেউতা, তোমালোকে একেটা কথাতে বাৰে বাৰে কিয় লাগি আছা? নোৱাৰো মই মূৰ্ছনাক ঘৰত থৈ আহিব। তই মোৰ কথা শুনিবই লাগিব। দেউতাৰ হয় মই তোৰ। অ' প্লিজ, এতিয়া মোৰ দেউতা হৈ দেখুৱাব নালাগে। যেতিয়া মোক মোৰ দেউতাৰ প্ৰয়োজন আছিল তেতিয়াতো নাছিলে মোৰ লগত। তোমাৰ মাৰ কাৰণেই মই মোৰ সপোনৰ ৰাজকুমাৰজন বিচাৰি পালোঁ। ধন্যবাদ দিব নালাগে। তোমাক যি দায়িত্ব দিয়া হৈছে সেয়া মাথো পালন কৰা। নিশ্চয় বিভানৰে কিবা দুৰ্বলতা আছে মূৰ্ছনাৰ প্ৰতি, যাৰ বাবে সকলোৱে ইমান বাধা দিয়াৰ পিছতো সি মূৰ্ছনাক আনি ঘৰত ৰাখিছেহি। নে নমামীৰ প্ৰতি মোহভংগ হৈ এতিয়া পুৰণি প্ৰেম বিচাৰি সি মূৰ্ছনাৰ ওচৰ পাইছেগৈ। আচলতে এইখন ঘৰত আৰু বিভানৰ জীৱনত মোৰ কোনো প্ৰয়োজন নাই। সেইবাবে মই এটা সিদ্ধান্ত লৈছো। পুনৰ আঁতৰি যাম তোমালোকৰ জীৱনৰ পৰা। প্ৰথমবাৰ মোৰ প্ৰয়োজন আছিল, তথাপিও মই আঁতৰি গৈছিলোঁ। ভুল কৰিছিলোঁ মই, কিন্তু এইবাৰ মই অপ্ৰয়োজনীয়। মই আঁতৰি গ'লেও কাৰো জীৱনত একো প্ৰভাৱ নপৰে। মোৰ কিয় এনেকুৱা লাগিছে? এয়া যেন বিভান নহয়। বিভানৰ খং মই ভালদৰে জানো। এয়া খং নাছিল। বিচৰাখিনিক কিদৰে নিজৰ কৰি ল'ব লাগে সেয়া বেয়া সময়ে তাইক ভালদৰে শিকাই থৈ গ'ল। বুজিছোঁ, এই সকলোবোৰ নিশ্চয় তোমাৰে পৰিকল্পনা মূৰ্ছনা। কৰি থকা চেষ্টা বিভানক মোৰ পৰা আঁতৰ কৰাৰ। কিন্তু মই তোমাক সফল হ'ব নিদিওঁ। এইটো আৰম্ভণিহে। চাই থাক আৰু মই কি কি কৰোঁ। বিভান মোৰ, মই তাক নিজৰ কৰিহে এৰিম। মা, কি হ'ল নমামি? বিভান সলনি হোৱা নাই। তেওঁক বাধ্য কৰোৱা হৈছে সলনি হ'বলৈ। তুমি কি কৈছা মই বুজা নাই। ভালদৰে ভাবিলে আপুনিও গম পাব। আপুনি বিভানক জন্ম দিছে,
মোতকৈ বেছি আপুনি অনুভৱ কৰিব পাৰিব। মানিছোঁ তেওঁৰ অলপ খংটো বেছি, কিন্তু তাৰ মানে এইটো নহয় যে তেওঁ সকলোকে বেয়া ব্যৱহাৰ কৰি ফুৰিব বিনা কাৰণত। মূৰ্ছনাই বাধ্য কৰাইছে তেওঁক এইবোৰ কৰিবলৈ। কিন্তু মই এটা কথা বুজিব পৰা নাই, এনেকুৱা কি কথা আছে যাৰ বাবে বিভানে তাৰ প্ৰতিটো কথা মানিবলৈ বাধ্য হৈছে? বাৰু সেইবোৰ কথা আমি পিছতো আলোচনা কৰিম। তুমি এতিয়া প্ৰথমতে বিবুৰ দেউতাকক ৰখোৱা, তেওঁ ঘৰ এৰি যাবলৈ ওলাইছে। হঠাতে কিয় মা? বিবুৰ পৰা তেনেকুৱা কথা তেখেতে সহ্য কৰিব পৰা নাই। নিজকে অপ্ৰয়োজনীয় বুলি ভাবিছে এইখন ঘৰত, কিন্তু তেখেতৰ প্ৰয়োজন আছে এইখন ঘৰত। মই হাজাৰ চেষ্টা কৰিও বিবুৰ মনত দেউতাকৰ স্থান কেতিয়াও ল'ব পৰা নাছিলোঁ, আৰু নোৱাৰো। তেওঁ গুচি গ'লে তাৰ জীৱনটো পুনৰ আধৰুৱা হৈ যাব, আৰু মোৰো। যোৱা তেওঁক ৰখোৱাগৈ। মই কেনেকৈ ৰখাম মা? তেখেতে বিভানক খং কৰিছে। আচলতে এয়া খঙো নহয়, অভিমানহে। আৰু তেওঁৰ এই অভিমান বিভানেহে দূৰ কৰিব পাৰিব। সেয়া মই বুজো নমামি, কিন্তু মই উপায়হীন। মই বিবুক কিবা এটা ক'ম আৰু বিবুৱে বুজিব, তেনেকুৱা অৱস্থাত এতিয়া সি নাই। সেইকাৰণে শেষ ভৰসা মোৰ তুমিয়ে। তুমি কিবা এটা কৰা। চোৱাচোন, মই তেখেতক ক'বও নোৱাৰো যে আপুনি নাযাব, আপোনাৰ প্ৰয়োজন আছে এইখন ঘৰত। তুমি কিবা এটা কৰা নমামি, মোক দয়া কৰা, তুমি কিবা এটা কৰা। মা, এয়া কি কৰিছে আপুনি? মা, টিকট নাই মানে? মই দেখোন কৈছিলোৱে আজি লাগে বুলি। কৈছো নে মই ৰ'ব নোৱাৰো বুলি? মই আজি যাম মানে আজিয়ে যাম। সেইবোৰ মই একো নাজানো। যেনেকৈ নহওক টিকটৰ ব্যৱস্থা কৰা। ভালেই হৈছে যাবলৈ ওলাইছে। এনেও ঘৰখনত অলপ মানুহ বেছি হৈ গৈছে। ক'লৈ যাব? য'ৰ পৰা আহিছিল তালৈকে উভতি যাব। এনেও দুদিনৰ আলহীহে আছিল। আঁতৰত থাকিলেও মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব। এদিন তয়ো দেউতাক হবি, কিন্তু মোৰ দৰে দেউতাক নহবি। মোৰ সেইবোৰলৈ একো লেনদেন নাই। মই এখন ঘৰলৈ আহিছোঁ নমামিক খেদিবলৈ। নমামি বিভানৰ জীৱনৰ পৰা যাব, তেতিয়া মূৰ্ছনাৰ এণ্ট্ৰি ঘটিব। গতিকে এই ফাল্টু নিউজ লৈ মোৰ চল নাহিবা। মা, নাকান্দিবচোন। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। মই দেউতাক যাবলৈ নিদিওঁ। কিবা এটা কৰিম মই। আপুনি প্লিজ এনেকৈ নাকান্দিব। মই যাবলৈ ওলাইছোঁ। আঁতৰত থাকিলেও মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব। এদিন তয়ো দেউতাক হবি, কিন্তু মোৰ দৰে দেউতাক নহবি। জীৱনলৈ সফলতা, বিফলতা, সুখ, দুখ সকলো আহিব, কিন্তু সেইজন পুৰুষৰে জীৱন সফল হয় যাৰ সন্তানে সদায় ক'ব, মোৰ দেউতা মোৰ হিৰো। মই মোৰ দেউতাৰ দৰে হ'ব বিচাৰোঁ।
মোৰ বিশ্বাস আছে মোৰ নাতিয়ে এনেদৰে ক'ব এদিন। মূৰ্ছনা, ডাঙৰ নিউজ এটা আছে জানা? কি? বিভানৰ দেউতাক ঘৰ এৰি যাবলৈ ওলাইছে। আৰে কি হ'ল? তুমি একো গুৰুত্বই নিদিলা? মই ইমান ভাল নিউজ এটা লৈ আহিলোঁ। কাৰোবাৰ দেউতাক আহে যায়, মোৰ সেইবোৰলৈ একো লেনদেন নাই। মই এখন ঘৰলৈ আহিছোঁ নমামিক খেদিবলৈ। নমামি বিভানৰ জীৱনৰ পৰা যাব, তেতিয়া মূৰ্ছনাৰ এণ্ট্ৰি ঘটিব। গতিকে এই ফাল্টু নিউজ লৈ মোৰ চল নাহিবা। এইজনীও মুখখনচোন মাকতকৈ চোকা। আগতে দেখোন মুখেৰে মাতেই ওলোৱা নাছিল। কিবা কৈছা? নাই নাই। তেনেহ'লে কিয় থিয় হৈ আছা? যোৱা। মই যাওঁ দিয়া নমামি, ভালদৰে থাকিবা। আপুনি যাব নোৱাৰে দেউতা। কিয় কিয় যাব নোৱাৰোঁ মই? আৰু কি অধিকাৰত তুমি মোক বাধা দিছা? তোমাকেই দেখোন কিমান বাৰ উলিয়াই দিয়া হৈছিল এইখন ঘৰৰ পৰা। তোমাৰ জানো মোক ৰখোৱাৰ অধিকাৰ আছে? তুমি নিজৰ কথা চিন্তা কৰা নমামি। নাৰী হলা বুলিয়েই যে সকলোবোৰ সহ্য কৰি থাকিবা তেনেকুৱা নহয়। অলপ শক্তিশালী হোৱা, অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ শিকা। আপুনি ঠিকেই কৈছে দেউতা। মই আৰু সহ্য নকৰোঁ। মই প্ৰতিবাদ কৰিম, কিন্তু তাৰ বাবে মোক আপোনাৰ সহায়ৰ প্ৰয়োজন। আৰু যিটো আপুনি ঘৰত থাকিলেহে হ'ব। থাকিবনে দেউতা? মোক তুমি সদায় পাবা, কিন্তু এইখন ঘৰত আৰু মই থাকিব নোৱাৰোঁ। ৰিচিভ কৰা, কিবা দৰকাৰী কথাও থাকিব পাৰে। নমামি, কাইলৈ সাজু হৈ থাকিব। মই গৈ তোক লৈ আহিমগৈ। নালাগে আৰু সেইখন ঘৰত থাকিব। সেয়া তুমি কি কৈছা দেউতা? বহুত হ'ল, বহুত দেখিলোঁ মাক পুতেকৰ ৰং। আৰু চাই থাকিব নোৱাৰোঁ। যদি তোক সিহঁতৰ প্ৰয়োজন আছে, নিজে আহি লৈ যাবহি। হঠাৎ তোমাৰ হ'ল কি? তোক যিদৰে চৰ্ত দি এইখন ঘৰৰ পৰা লৈ গৈছিল, এইবাৰ মই চৰ্ত দিম সিহঁতক। বহুত ভদ্ৰতা দেখুৱালোঁ, আৰু নহ'ব। কি হ'ল নমামি? দেউতাই মোক কাইলৈ নিবলৈ আহিব। চিৰদিনৰ বাবে মই এই ঘৰখন ত্যাগ কৰিব লাগিব। এতিয়া মই কি কৰোঁ? আপোনাৰ দৰে ময়ো আঁতৰি যাওঁ নেকি? সেয়া তোমাৰ সিদ্ধান্ত, কিন্তু মই যামেই। মা, কিনো একেটা কথাকে বাৰে বাৰে সুধি আছা? কৈছে দেখোন একো হোৱা নাই বুলি। আৰু মা, মই এতিয়া সৰু ল'ৰা হৈ থকা নাইতো যে মোৰ প্ৰত্যেকটো কথাই তুমি গম পাব লাগিব। এতিয়া মই কি কৰোঁ? আপোনাৰ দৰে ময়ো আঁতৰি যাওঁ নেকি? সেয়া তোমাৰ সিদ্ধান্ত, কিন্তু মই যামেই। যদি ময়ো গুচি যাওঁ, আপুনিও গুচি যায়, তাৰ পাছত এই মানুহখিনিৰ কি হ'ব? পৰিণামটো আপুনিও ভালদৰে জানে। এওঁলোক জানো আপোনাৰ আপোন নহয়?
বেয়া নাপাব দেউতা। বহু বছৰ আগতে কৰা ভুলৰ পুনৰাবৃত্তি আপুনি আকৌ এবাৰ কৰিবলৈ লৈছে এই অভিমানৰ বাবে। এবাৰ অভিমান আপোনাৰ পত্নীৰ লগত আছিল আৰু এইবাৰ আপোনাৰ ল'ৰাৰ লগত। কিন্তু সত্য এইটোৱেই যে দুয়োজনৰে আপোনাৰ প্ৰতি মৰম আছে, সন্মান আছে। দুয়োজনেই আপোনাক বিচাৰে। মাথো বাহিৰৰ পৃথিৱীখনৰ হুলস্থুলবোৰৰ মাজত ইমানেই আবদ্ধ যে নিজৰ অন্তৰাত্মাৰ শব্দ শুনা পোৱা নাই। বিভু, কি হৈছে তোমাৰ কোৱাচোন? কিয় এনেকৈ আছা? একো হোৱা নাই মা। মই জানো তোমাৰ নিশ্চয় কিবা এটা হৈছে যিটো তুমি আমাৰ আগত খুলি ক'ব পৰা নাই। তুমি একো নাভাবিবাচোন, মই আছোঁ নহয় তোমাৰ লগত। মই সকলো সমাধান কৰিম। কোৱাচোন বিভু, কি হৈছে? মা, কিনো একেটা কথাকে বাৰে বাৰে সুধি আছা? পইচাই দেখোন একো হোৱা নাই বুলি। আৰু মা, মই এতিয়া সৰু ল'ৰা হৈ থকা নাইতো যে মোৰ প্ৰত্যেকটো কথাই তুমি গম পাব লাগিব। যোৱা, মোক অলপ অকলশৰে থাকিবলৈ দিয়া। নগ'লো দিয়া মই। আৰু কিছুদিন সহ্য কৰিব লাগিব তুমি মোক এইখন ঘৰত। তুমি চাগে ভালেই পাইছিলা মই যাব ওলোৱাৰ বাবে। কি কৰিবা, বোৱাৰীয়ে কিছুমান এনেকুৱা কথা কৈ দিলে যাৰ বাবে মই বাধ্য হৈ গ'লো এইখন ঘৰত থাকিবলৈ। ভুল হৈ গ'ল। ইমান গুৰুত্বহীন মই কেনেকৈ আছিল? মোৰ চকুৰ সন্মুখত সৰু ল'ৰা এটা মৃত্যুৰ সৈতে যুঁজি আছিল আৰু মই তাক তেনেকৈ এৰি গুচি আহিলোঁ। এবাৰো নাভাবিলোঁ তাৰ কথা। সেই পাপেই মোক চুইছে। কিমান অশান্তিত আছোঁ আজি মই। আৰু হয়তো সেইকাৰণে মোৰ সন্তান মোৰ জন্মৰ আগতেই ঢুকাই থাকিল। মৰমে আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই।